হাই, মই বৰ্তমান আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰে আমকটা মহজদাম তাৰ লগতে লাগি থকা এই জগন্নাথ ধামলৈ মই আপোনালোক দেখাবলৈ ওলাইছোঁ। এই ওচৰতে আমাৰ অসমতে আছে। আমি পুৰী জগন্নাথলৈ হয়তো আমি সকলো মানুহ আমাৰ যাব নোৱাৰিব পাৰে, সেইটো কাৰণে আমাৰ তাৰে এভাগ আমাৰ ইয়াতে অসমতে আছে। সকলো মানুহে হয়তো আমি নাজানে। এই আহক মই গৈ আছোঁ জগন্নাথ মন্দিৰলৈ। বহুতে লৈ গৈছে। দাদা অকণ ক'ব নেকি জগন্নাথ মন্দিৰটো কেনেকুৱা হ'ল? আমাৰ জগন্নাথ মন্দিৰভাগ যে আমাৰ ওচৰতে আহিলে কেনেকুৱা প্ৰতিষ্ঠা হ'ল, মানে প্ৰথমৰ পৰা অকণমান ক'ব নেকি? জয় জগন্নাথ। এই জগন্নাথ ভাগ আমাৰ ইয়াত পূৰ্বতে নাছিল, কিন্তু 2005 চনৰ পৰা আমাৰ ইয়াত প্ৰতিষ্ঠিত। তেওঁ উৰিষ্যা পুৰীৰ পৰা স্বইচ্ছাৰে মধ্য অসমলৈ আগমন কৰিবৰ কাৰণে আমাৰ গুৰু দুজনাক সপোনত দেখুৱালে। মৰিগাঁও বৰ্ণসত্ৰৰ গোসাঁই প্ৰভু আৰু আমাৰ শোলাগাঁও মিছামাৰী সত্ৰৰ গোসাঁই প্ৰভু, তেওঁলোকৰ সপোনত দেখুৱাত আৰু তেতিয়া গোসাঁইকেইজনে যেতিয়া সপোনত দেখিলে, তেতিয়া গুৰু ভকত এই অঞ্চলৰ মানুহক এই কথাটো অৱগত কৰিলে। অৱগত কৰাৰ বিনিময়ত যেতিয়া ৰাইজে মিটিং পাতি 3-4খন মিটিং পাতি সিদ্ধান্ত কৰিলে যে প্ৰভু জগন্নাথ যদি আহিবলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে আমি অনাটো ভাল হ'ব। হয়, সকলোৱে সিদ্ধান্ত মৰ্মে তেওঁ অনাটো যেতিয়া সকলোৱে হয়ভৰ দিলে, তেতিয়া সকলো ৰাইজে একমত হৈ অনা ব্যৱস্থাটো কৰিলে। 2005 চনত আনি ইয়াতে প্ৰতিষ্ঠিত কৰি। বহুত বহুত ধন্যবাদ আপোনাক। এইখিনি কথা আমি সকলোৱে জানিব লাগিব, অসমবাসী হয়নে? সকলোৱে আহিব লাগিব আমাৰ ওচৰতে, যিহেতু ইমান ধুনীয়া জগন্নাথ। তেওঁ ইয়াত কোনো খনিকৈ বনোৱা বস্তু নহয়। তেওঁ উৰিষ্যা পুৰীৰ পৰা আমাৰ ইয়াৰ পৰা ৰাইজে গৈ তাত 10 দিন থাকি তাত গোটেই পুৰী পাণ্ডাসকলৰ লগত আলাপ আলোচনা কৰি তাৰপিছতহে তেওঁ অনা হৈছে, ভূমি সহকাৰে অনা হৈছে। হয় হয়, স্বয়ং জগন্নাথে আমাৰ ইয়াতে আহি আছে কৈছে, আমি আজি গম নাপাওঁ। এটা অংশ ইয়ালৈ আহিছে। হয়, সেইটোৱে আমি সকলো অসমবাসীকে ভাৰতবাসীকে আমি মানে জনাব লাগে যে সকলোৱে যেন আহি ইয়াতে জগন্নাথ প্ৰভুৰ ওচৰত চৰণ ধুব পাৰে। হয়তো সকলো আমি প্ৰতিপালন কৰি যিটো পাইছোঁ, তেওঁ মহৎ গুণ কিছুমান আছে। হয় হয়, আমি লালন পালন কৰি পেলাই আমি গম পাইছোঁ আৰু। হয় হয়, গতিকে তেওঁ যে স্থায়ী কিবা এটা আছে, এইটো প্ৰমাণটো তেওঁ দি থাকে। হয়, ঠিক আছে। আমি সকলো অসমবাসীকে আজি মানে সকলোৱে জগন্নাথ আমাৰ ওচৰতে আছে। ধৰক আজি মিডিল ক্লাছ মানুহ বহুত মানুহে জগন্নাথ পুৰীলৈ যাম বুলি যাব নোৱাৰে, যিহেতু এতিয়া জগন্নাথ আমাৰ ওচৰতে আহি পাইছে। এটা অংশ যিহেতু আমি পাইছোঁ, তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ। আপোনালোককো বহুত বহুত ধন্যবাদ, আপোনালোকে যিখিনি কষ্ট কৰি অনুষ্ঠানটো জীয়াই ৰাখিছে। হয়, ঠিক আছে বাৰু, থেংক ইউ।